ৰাতিপুৱা প্ৰায় ৬টামান বজাত জয়পুৰৰ গাঁওবুঢ়াই খবৰ দিলে যে জয়পুৰ বন গাঁৱত ওচৰত এঘৰ মানুহৰ বস্তিত হাতী এটা মৰি আছে। লগে লগে আমি আহিলোঁ, আহি প্ৰত্যক্ষ কৰিলোঁ, হাতীটো মৃত অৱস্থাত পালোঁ। হাতীটো মতা হাতী, প্ৰায় বয়স অনুমানিক ৩০-৩৫ মান হ'ব। তেতিয়া হাতীটো খবৰ দিলোঁ বনাঞ্চলিক বিষয়া মহোদয়া, তেখেত আহিলে আৰু পূব কামৰূপ বন সংমণ্ডলৰ পৰা SCF মহোদয় আহিছে আৰু ভেটেনাৰী ডক্টৰ আহিছে। এতিয়া পোষ্টমৰ্টম কৰাৰ পিছত আমি হাতীটো কি কাৰণে মৃত্যু হ'ল ইয়াৰ সবিশেষ জানিব পাৰিম আৰু আমাৰ তদন্ত অব্যাহত আছে। হাতীটো মতা হাতী, মোখনা হাতী বুলি কয়। ৰাতিপুৱা প্ৰায় ৬টামান বজাত জয়পুৰৰ গাঁওবুঢ়াই খবৰ দিলে যে জয়পুৰ বন গাঁৱত ওচৰত এঘৰ মানুহৰ বস্তিত হাতী এটা মৰি আছে। লগে লগে আমি আহিলোঁ, আহি প্ৰত্যক্ষ কৰিলোঁ, হাতীটো মৃত অৱস্থাত পালোঁ। হাতীটো মতা হাতী, প্ৰায় বয়স অনুমানিক ৩০-৩৫ মান হ'ব। তেতিয়া হাতীটো খবৰ দিলোঁ বনাঞ্চলিক বিষয়া মহোদয়া, তেখেত আহিলে আৰু পূব কামৰূপ বন সংমণ্ডলৰ পৰা SCF মহোদয় আহিছে আৰু ভেটেনাৰী ডক্টৰ আহিছে। এতিয়া পোষ্টমৰ্টম কৰাৰ পিছত আমি হাতীটো কি কাৰণে মৃত্যু হ'ল ইয়াৰ সবিশেষ জানিব পাৰিম আৰু আমাৰ তদন্ত অব্যাহত আছে। হাতীটো মতা হাতী, মোখনা হাতী বুলি কয়। ৰাতিপুৱা প্ৰায় ৬টামান বজাত জয়পুৰৰ গাঁওবুঢ়াই খবৰ দিলে যে জয়পুৰ বন গাঁৱত ওচৰত এঘৰ মানুহৰ বস্তিত হাতী এটা মৰি আছে। লগে লগে আমি আহিলোঁ, আহি প্ৰত্যক্ষ কৰিলোঁ, হাতীটো মৃত অৱস্থাত পালোঁ। হাতীটো মতা হাতী, প্ৰায় বয়স অনুমানিক ৩০-৩৫ মান হ'ব। তেতিয়া হাতীটো খবৰ দিলোঁ বনাঞ্চলিক বিষয়া মহোদয়া, তেখেত আহিলে আৰু পূব কামৰূপ বন সংমণ্ডলৰ পৰা SCF মহোদয় আহিছে আৰু ভেটেনাৰী ডক্টৰ আহিছে। এতিয়া পোষ্টমৰ্টম কৰাৰ পিছত আমি হাতীটো কি কাৰণে মৃত্যু হ'ল ইয়াৰ সবিশেষ জানিব পাৰিম আৰু আমাৰ তদন্ত অব্যাহত আছে। হাতীটো মতা হাতী, মোখনা হাতী বুলি কয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।